নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিওটো আৰম্ভ কৰিছো। এয়া মই মোৰ হাজবেণ্ডৰ সৈতে বাইকত গৈ আছো এফালে আৰু মই কলৈনো আহিছো আপোনালোকে ভিডিওটো শেষলৈকে চালে নিশ্চয় গম পাব। গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু ভিডিওটো চোৱাৰ আগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আমি আহি পাইছোহি। আমি আমাৰ এগৰাকী মামাৰ ঘৰলৈ আহিছো। মোৰ হাজবেণ্ডৰ সম্পৰ্কীয় মামা হয় তেখেত আৰু তেখেতৰ ঘৰলৈ আহিছো। এটা বৰ দুখৰ খবৰ লবলৈ আহিছো আৰু আমি আহি পাইছোহি। এয়া চাওকচোন, তেখেতৰ ঘৰৰ সন্মুখত এয়া ৰভা দিছে, দেখিছে আপোনালোকে। আৰু এই ৰভা কোনো বিয়াৰ ৰভা নহয়, তেখেতৰ পুত্ৰৰ শ্ৰাদ্ধৰ ৰভা। আৰু এয়া আমাৰ কাৰণে বৰ দুখৰ কথা যে তেওঁ বৰ কম বয়সতে এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। মামাৰ ল'ৰা, এটাই ল'ৰা মাত্ৰ, একমাত্ৰ ল'ৰা আৰু ছোৱালী আছিলে। ছোৱালী তেওঁলোকক বিয়া বাৰু দিলে আৰু ল'ৰা হঠাতে অসুখ হৈ ঢুকালে। একেবাৰে কম বয়সতে ঢুকাইছে তেওঁ, বৰ দুখ লাগিছে। আৰু হঠাতে সুস্থ হৈ থকা ল'ৰাটো অসুখ হৈ ঢুকালে আৰু তেওঁ কিছু বছৰ পূৰ্বে বিয়া পাতিছিল যদিও আচলতে তেওঁ বৰ কম বয়সত বিয়া পাতিছিল। এটা পুত্ৰ সন্তান আছে আৰু তেনেই কম বয়সীয়া তেওঁৰ পত্নীক তেওঁ এৰি থৈ গৈছে এই পৃথিৱীত। আৰু এয়া মোৰ হাজবেণ্ডে মামাৰ লগত কথা পাতিছে, কিন্তু মামাক মই দেখুৱাব পৰা অৱস্থাত একেবাৰে নাই। মামা একদম কান্দি কুটি হিয়ালি জিয়ালি হৈ আছে, কাৰণ একমাত্ৰ পুত্ৰ সন্তানৰ তেখেতে মৃত্যু দেখিছে আৰু এতিয়া শ্ৰাদ্ধৰ কাৰণে তেখেতে কাম কৰি আছে আৰু আমাক ভিতৰত বহিবলৈ কৈছে আৰু আমি ভিতৰত বহিছোঁ। এয়া আমাক খাবলৈ দিছে। আপোনালোকে সকলোৱে জানে আমাৰ যেতিয়া মানুহ ঢুকায় তেতিয়া এনেকুৱা আহাৰেই আমাৰ খাব লগা হয়, সকলোৱে খায়। আৰু এয়া চাওকচোন, ভাতৰ কাৰণে এয়া চালাড বনাই আছে। এতিয়া দুপৰীয়া 2 বাজিছে আৰু অলপ পিছতে সন্ধিয়া সময়ত মানে সাজ লগা সময়তে সকলোৱে একেলগে বৰতীয়া ভাত খাব আৰু সেয়া খোৱাৰ যোগাৰ কৰিছে। আৰু আমি তেখেতসকলৰ ঘৰৰ পৰা কথা বতৰা পাতি মাত লগাই ওলাই আহিছোঁ। আৰু মই এইখিনিতে আপোনালোকক নামঘৰটো দেখুৱাইছোঁ। চাওকচোন, এয়া আমাৰ এওঁলোকৰ গাঁৱৰ নামঘৰ। আমাৰ ইয়াতেই আমাৰ সকলো অনুষ্ঠান হয় আমাৰ এইখন গাঁৱৰ। আৰু এয়া নামঘৰ প্ৰাংগণটো মই আপোনালোকক দেখুৱাই দিছোঁ। খুব ভাল লাগে ইয়াতে ভাওনা যেতিয়া পাতে তেতিয়া চাবলৈ আহোঁ আৰু খুব ধুনীয়া পৰিৱেশ এইখন গাঁৱৰ। আৰু ইয়াৰ লগতে আছে সন্দীপনী স্কুলখন আছে আৰু এতিয়া স্কুল ছুটি হ'বৰ হৈছে। এয়া গাড়ী ঘোঁৰা ৰখাই থৈছে, দেখিছে নহয়। এয়া পেৰেণ্টছবিলাক আহি ৰৈছেই। অলপ পিছত যথেষ্ট ভিৰ হ'ব আৰু সেইকাৰণে আমি ভিৰ হোৱাৰ আগে আগে ওলাই যাব ওলাইছোঁ। আহক অকণমান আগুৱাই গৈ সন্দীপনী স্কুলখন মই দেখুৱাই দিওঁ। এয়া স্কুলৰ বাছ আহিছে, ল'ৰা ছোৱালী নিব আৰু গাড়ী ঘোঁৰা বহুত বাঢ়ি গ'ল। এতিয়া চাওকচোন, যথেষ্ট ভিৰ হৈ গ'ল আগতকৈ। আচলতে এই গাঁওখন টাউনৰ কাষৰ গাঁও। ইয়াৰ কাষতে অলপ আগলৈ গ'লে মিউনিচিপালিটি আৰম্ভ হয়। এইখিনি একদম ওচৰতে আমাৰ নগাঁও টাউনতে আচলতে, যদিও আগতে গাঁৱৰ পৰিৱেশ আছিলে, এতিয়া একেবাৰে গাঁৱৰ পৰিৱেশ নাইকিয়া। আৰু এইখন মোৰ হাজবেণ্ডৰ জন্মগাঁও। ইয়াতে তেওঁৰ গোটেই পৰিয়াল আছে। এয়া সন্দীপনী স্কুলৰ মানে গেট হয় আৰু এইফালেদি সোমাই গৈ সেয়া বিদ্যালয়খন দেখা পাইছে নহয়, ৰাস্তাটোৰে সোমাই গৈ পেলাই এইখন বিদ্যালয়খন। এইখিনি হৈছে আমাৰ খেনচোৱা বুলি কয়, এইখিনি আমাৰ নগাঁও টাউনৰ একেবাৰে কাষৰীয়া ঠাই। আৰু এতিয়া আমি উভতিছোঁ ঘৰলৈ বুলি। এয়া গাঁৱৰ মাজেৰে উভতি আহিছোঁ আৰু এতিয়া এয়া আমি হাইৱেত উঠিছোঁ। চাওকচোন, আমি এতিয়া হাইৱেটো NH 37 হয় আৰু এই হাইৱেটোৰ কাষতে আমাৰ ৰেষ্টুৰেণ্টখন আছে আৰু অকণমান গ'লে। আৰু এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। আমাৰ এইখিনি খেনচোৱা খুটিকটীয়া বুলি কয়, খুটিকটীয়া খেনচোৱা এলেকা মানে এইখিনি। আৰু খুব ধুনীয়া পৰিৱেশ চাওকচোন, দেখুৱাই দিছোঁ শ্ল' কৰি পেলাই পৰিৱেশটো। মই এতিয়া ইয়াৰ পৰাই চিধাই ৰেষ্টুৰেণ্টলৈ আহিছোঁ এয়া। আৰু আপোনালোকৰ পৰা মই এতিয়া বিদায় লৈছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব। নমস্কাৰ।